নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এই ভিডিঅ'টো আছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। যদি তুমি কথাটো নাজানা তেনেহলে কিন্তু তুমি 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ফেল কৰাৰ সম্ভাৱনা আছে। গতিকে এই নিয়মটো বা এই ইনফৰমেশ্যনটো তোমাৰ জনাৰ অত্যন্ত প্ৰয়োজন। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। যদি চেনেলটো নতুন আহিছা তেনেহলে সাবস্ক্ৰাইব কৰি ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। কথাটো হ'ল যে তোমালোকে হয়তো বহুতে জানা 2025 বৰ্ষৰ অৰ্থাৎ এইবাৰ মেট্ৰিক পৰীক্ষা 4টা সেটত বা 4টা পেপাৰ কৰ্টত তোমালোকৰ কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰা হ'ব। কুৱেশ্যন সেমে থাকিব কিন্তু পেপাৰ কৰ্ট বেলেগ বেলেগ থাকিব। সাপোজ এ কৰ্টত যদি তোমালোকৰ কুৱেশ্যন নম্বৰ 1ত থাকে, বি কৰ্টত এইটো 24 নম্বৰতো থাকিব পাৰে। গতিকে কৰ্ট বেলেগ বেলেগ হ'ব। ইয়াতে মেইন গণ্ডগোলটো ছাত্ৰ-ছাত্ৰী লাগিব তোমালোকৰ যিটো কুৱেশ্যন পেপাৰত কৰ্ট থাকিব সেই কৰ্টটো তোমালোকৰ ঐমাৰ্চিকত বহাব লাগিব আৰু ঐমাৰ্চিকত বহাবৰ বাবে এটা ঠাই থাকিব। সেই ঠাইত সাপোজ তুমি এ পেপাৰ কৰ্টৰ কুৱেশ্যন পেপাৰ পাইছা তেনেহলে সেই ঐমাৰ্চিকত তোমালোকৰ পেপাৰ কৰ্টৰ ঠাইত এ বুলি লিখিব লাগিব। বহুতে কি কৰিব, বহুতে কৈ আছে যিহেতু কুৱেশ্যন পেপাৰ কৰ্ট চেঞ্জ কৰি দিছে, বহুতে কয় যে লগৰ যিটো পেপাৰ কৰ্ট পায় সেই পেপাৰ কৰ্টটো যদি ইউজ কৰিব তেনেহলে কিবা প্ৰব্লেম হ'ব নেকি। গতিকে যদি লগৰ পেপাৰ কৰ্টটো যদি তুমি ইউজ কৰা তেনেহলে তোমাৰ কিবা হ'ব। ৰিজাল্ট যেতিয়া আহিব তেতিয়া সেই ৰিজাল্টত ডাইৰেক্টলি ফেল বুলি আহিব। কাৰণ তুমি যোনটো পেপাৰ কৰ্ট পাইছা সেই পেপাৰ কৰ্টটোৰ ডিটেইলছ বৰ্ডৰ হাতত থাকিব। সেইকাৰণে তোমাৰ যিটো পেপাৰ কৰ্ট আছে সেই পেপাৰ কৰ্টটো তুমি ইউজ কৰিব লাগিব। লগৰটোৰ পেপাৰ ইউজ কৰিব নোৱাৰিবা। যদি তুমি ইউজ কৰি দিয়া বা তোমাৰ পেপাৰ কৰ্ট এ আছে তুমি বি লিখি দিয়া তেনেহলে কিন্তু তুমি গোটেইখিনি এনসাৰ লিখি থৈ আহিলেও তুমি ডাইৰেক্টলি ফেল হৈ যাবা। গতিকে বহুতে নিয়মটো নাজানে, বহুতে এই কথাটো কোৱা নাই। গতিকে মই আজিৰ এই ভিডিঅ'টোত কৈ দিলো তোমালোকৰ পেপাৰ কৰ্ট যিটো থাকিব সেইটো সেম বহাব লাগিব। বেলেগ বহালে কিন্তু ডাইৰেক্টলি ফেল বুলি ভাবি লোৱা। তো ছাত্ৰ-ছাত্ৰীসকল যোনসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিব সেইসকলৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। গতিকে তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আশা কৰো আজি আলোচনা কৰা ভিডিঅ'টো তোমালোকে বুজি পালা। যদি হেল্পফুল হ'ল ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। ধন্যবাদ।